হেল্ল' এভৰিৱান, আজি গৈ আছোঁ একলেণ্ডলৈ আৰু বহুতে দূৰৰ পৰা আহি একলেণ্ড আহে আৰু মই গুৱাহাটীত থাকিও মানে একলেণ্ড দেখাই পোৱা নাছিলোঁ। তো আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ। এইফালে চাব পাৰে গৈ পালোঁ একলেণ্ড। আৰু বহুতে যিহেতু আহিছে, যিহেতু ইমান গৰম জুলাই মাহ আৰু চবৰে স্কুল কলেজ বন্ধ, চ' সেইটো কাৰণে মই ঘৰতে আছিলোঁ। চ' ভাবিলোঁ যিহেতু সকলোৱে গৈ আছে, এনেকৈ দেখি আছোঁ ইউটিউবত, চ' ময়ো আহিলোঁ। ইফালে টিকট কাউণ্টাৰ খোলাই নাছিলে, 10টা বজাত খোলে আৰু ইফালে চাব পাৰে টিকটৰ দামবোৰ লিখা আছে। আৰু গাইজ বহুত টাইম ৰখিলোঁ ইয়াতে, টিকট কাউণ্টাৰ খোলাই নাই। এইফালে তাৰপিছত খোলাৰ পিছত আহিলোঁ বাহিৰত ৱাটাৰপ্ৰুফ কাভাৰ ল'বলৈ। ইউটিউবত চাইছিলোঁ মই 30 টকা বুলি কৈছিলে, কিন্তু তাতে গৈ দেখিলোঁ যে 100 টকা আৰু 50 টকা। আৰু ইফালে কিনি লৈ আহিলোঁ। ইফালে বেগ চেকিং, ইফালে আমি ভিতৰত সোমাই আহিলোঁ। আৰু ইফালে চাব পাৰে ইমান বেছি ধুনীয়া, আৰু যোনে যোনে আহিছেতো গমেই পায় কেনেকুৱা কি। চ' মই যে ফাৰ্ষ্ট টাইম আহিছিলোঁ, বহুত বেছি ধুনীয়া লাগিছিলে। আৰু গাইজ ভাবিব পাৰে মানে ভিউজ নাই, ছাবস্ক্ৰাইব নকৰে, মানে কোনেও নকৰে, যিহেতু কৰি দিব গাইজ। তেতিয়াহে মানে ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে মানে উৎসাহিত হওঁ। আৰু গাইজ মেমৰিজ হিচাপে থৈ দিছোঁ, মানে আপলোড দিম ইউটিউবত। চ' মোবাইলৰ গেলাৰীত থাকিলেতো একো মানে চ' ডিলেটো হৈ যায় ন, ষ্ট'ৰেজ ফুল হ'লে, চ' সেইকাৰণে পিছত চাম বুলি। এইফালে গাইজ লকাৰ কিনিবলৈ আহি গ'লোঁ, যিহেতু লকাৰ 170K। আৰু ইফালে চাব পাৰে গাইজ এতিয়া বেছি মানে মানুহ নাছিলে, যিহেতু ৰাতিপুৱা সময় ন, আৰু এইবিলাক চব এতিয়া মানে বন্ধ হৈ আছে, কোনে উঠা নাই। দেৰিকৈ আৰু এইবিলাক চব চলিব আৰু মানুহ চানুহ হ'লে বেছিকৈ। তাৰপিছত ইফালে চাব পাৰে, ইফালে মই কাপোৰ চেঞ্জ কৰিবলৈ আহি গ'লোঁ। ইফালে জেণ্টছৰ আৰু ইফালে লেডিছৰ বেলেগ ফালে। আৰু ইফালে চাব পাৰে গাইজ, আৰু ইফালে মানুহবিলাক এটা দুটাকৈ উঠিছেই। আৰু গাইজ মই ভইচ অভাৰ দি আছোঁ, আৰু যিহেতু তাতে মানে লাজ লাগে ন ইমান মানুহ আগত বকি থাকিবৰ কাৰণে, সেইটো কাৰণে ভইচ অভাৰ দি আছোঁ। আৰু ইফালে মই চাব পাৰে চবতে উঠিম বুলি আহিছিলোঁ, কিন্তু গাইজ চাই থাকক, মই এটাতো মানে উঠিছোঁ, কিন্তু কেইটামান উঠিছোঁ আৰু ভিডিঅ' চিডিঅ' কৰা নাই। ইফালে চাব পাৰে কাপোৰ চেঞ্জ কৰি আহি গ'লোঁ, আৰু কেইটামান উঠিছোঁ, আৰু পানীততো বহুত বেছি এনজয় কৰিছোঁ গাইজ, কিন্তু মোবাইলটো লৈ যোৱা নাই। এইফালে চাব পাৰে গাইজ, ইগন'ৰ কৰিব মোৰ চুলিখিনি। আৰু ইফালেও গৈছিলোঁ গাইজ, কিন্তু মই ক'লোঁ নহয় মোবাইলটো বেগত থৈ গ'লোঁ লাষ্টত। কেইটামান ফটো আৰু ভিডিঅ' কৰি কিনে মই বেগতে সোমাই থৈ গ'লোঁ, কাৰণ পানীত বেছি এনেকৈ এনজয় কৰি থাকিব নোৱাৰি ন। আৰু ফাৰ্ষ্ট মই ইয়াতে উঠিছোঁ গাইজ, ইয়াতে উঠি কিনে মোৰ হাৱা টাইট লাগি গৈছে। মই ইউটিউবত ভিডিঅ' চাই ভাবিছিলোঁ মই চবতে উঠিম, কিন্তু গাইজ এই এটা দুটা তিনিটামান উঠিছোঁ, আৰু নাই গাইজ, ডাঙৰকেইটাতো উঠিব নোৱাৰিলোঁ। কিন্তু পানীত বহুত বেছি এনজয় কৰিছোঁ। আৰু যি ৰ'দ দি আছিল নহয় গাইজ, ঘৰত আহি মুখখনৰ অৱস্থা নাইকিয়া হৈছে ৰ'দে পুৰি। আৰু ইফালে চাব পাৰে বহুতেই বেছি ভাল লাগিছে মানে। আৰু ইফালে চাব পাৰে পূৰা পানী খেলি আছোঁ। আৰু যিহেতু মোৰ মোবাইলটোও ৱাটাৰপ্ৰুফে হয়, কিন্তু গাইজ তথাপিও ভয় লাগে। আৰু পিছফালে যে দেখিছে তাতেই ফাৰ্ষ্ট উঠিছিলোঁ, আৰু তাতে মোৰ মানে উঠি কিনে বহুত বেছি ভয় লাগি গ'ল। তো মানে মোৰ পেণ্টটো মানে জিন্সৰ আছিলে ন, তাতে মানে বেছি শ্লিপ নাখায়, তো সেইটো কাৰণে মানে কৈছিলে মই শ্লিপ নাখায় বুলি, সেইকাৰণে মই বেলেগত নুঠিলোঁ। আৰু ইফালে গাইজ এইখিনিততো বহুত বেছিয়ে ভাল লাগিছে, যেতিয়া ঢৌটো আহে ন, কি মজা লাগে, যোনে যোনে গৈছেতো গম পায়েই। আৰু গাইজ বহুত বেছি ভোক লাগিছিলে, যিহেতু একো খাই যোৱা নাছিলোঁ, চব বাৰ্গাৰ আৰু এপল জুচ এটা খাই ল'লোঁ। এইফালে চাব পাৰে মানে ভিতৰতে যিহেতু কেণ্টিন আছে দুখনকৈ, আৰু ফাৰ্ষ্টৰখনতে খালোঁ বাৰ্গাৰ। ইফালে কাপোৰ চেঞ্জ কৰি আহি মানে পানীটো বহুত বেছি খেলিলোঁ, কিন্তু ক'লোৱে নহয় মোবাইলটো লৈ যোৱা নাছিলোঁ। চ' কেপচাৰ যিখিনি কৰিছোঁ সেইখিনিয়ে মানে দিছোঁ আৰু মেমৰিজ হিচাপে থৈ দিবৰ কাৰণে। আৰু এইবিলাকত উঠিম এতিয়া মানে এটা এটাকৈ, আৰু বহুতটো বন্ধই আছিলে ক'ব গ'লে, আৰু ইয়াতে বহুত বেছি মজা লাগিলে। আৰু চাব পাৰে পূৰা ওপৰত লৈ যায়, আকৌ তলত লৈ আহে, পূৰা বহুত বেছি ভাল লাগিছিলে। এইবিলাক চাব পাৰে গাইজ। ওপৰৰ নাজাৰাবিলাক চাই থাকক গাইজ, এনেকৈ ওপৰৰ পৰা উঠি। তাৰপিছত আহিলোঁ মিৰ' হাউচত। এইফালে মিৰ' হাউচত যোৱাৰ আগতে মানে দাদা এজনে গ্লাভছ দিয়ে বাহিৰত, মানে যিহেতু গ্লাভছ পিন্ধি যাব লাগে ন, কাৰণ চিচাবোৰত মানে কি হয় লেতেৰাবিলাক লাগি যায় ন, হাতেদি চুই দিলে, তো সেইটো কাৰণে ভালে কৰিছে গ্লাভছ দিয়াৰ কাৰণে। আৰু এইফালে চাব পাৰি গাইজ, এইফালে ভিতৰত আৰু এজন দাদা আছে, আৰু এনেকেই আৰু কালাৰবোৰ চেঞ্জ হৈ যাই থাকে, বহুত ধুনীয়া লাগিছিলে। এইফালে চাব পাৰে গাইজ, আমাৰ গ্ৰীণ ব্লু ৰেড এনেকৈ হৈ থাকে, আৰু ভাল লাগিছে। মই কিন্তু কথা কৈ গৈ আছিলোঁ, কিন্তু একো নাই বাৰু, ভইচ দি দিছোঁ। এইফালে গাইজ এতিয়া আমি ওলাই আহিলোঁ, ওলাই আহি কেনে গাইজ চাম এতিয়া 3D, এইফালে 5D লিখা আছে বাৰু। এইফালে চাব পাৰে ইমান বেছি লাইন, ইমান বেছি ৰ'দ, ইফালে লাইন মানুহৰ পৰা। তাৰপিছত ফাৰ্ষ্টৰখিনি বাৰু সোমাব দিলে, তাৰপিছত আকৌ ফাৰ্ষ্টৰখিনি ওলোৱাৰ পিছতহে আমাৰ এণ্ট্ৰি হৈছে।
তাৰপিছত এইফালে চাব পাৰে কিবাকিবি এইখিনিত সোমাব পাৰিলোঁ আৰু ইমান যিহেতু ৰ'দ দিছে বাহিৰত। তো এইফালে ভিতৰত আহি গ'লোঁ। তো এইফালে গাইজ চাব পাৰে পূৰা চশমা পিন্ধি ল'লোঁ। আৰু গাইজ এইফালে চাব পাৰে আৰু গাইজ এইখিনি মানে ভিডিঅ'ত ইমান ফিল নহয়, যদি আপোনালোকে চাই আৰু ওচৰৰ পৰা তেতিয়া বেছি ভাল লাগে আৰু মানে এয়া চাব এনেকুৱা লাগে যে মানে আমি ওচৰৰ পৰা একদম ভিতৰত গৈ আছোঁ। বহুত বেছি ভাল লাগে দেই সঁচাকৈ। আৰু ভয়ো লাগে, পূৰা চিঞৰি আছিলোঁ। এইফালে শেষ হৈ গ'ল আৰু ইফালে চাব পাৰে ওলাই আহিলোঁ। ওলাই আহি মানে এইফালে ওলাম আৰু মানে এইখিনি খুলি দিলে এইফালে ওলাই আহিলোঁ। আৰু এইটোত উঠিম বুলি ভাবিলোঁ, কৈছোঁ নহয় বহুত বস্তু বন্ধ আছে, এইটো মানে বেয়া হৈ আছে। এইফালে গাড়ী চলাব আহি গ'লোঁ গাইজ। ইফালে মানে গাড়ী শাৰীয়ে নাই, সেইটো কাৰণে এইকেইটা দাদাহঁতে হ'লে মানে উঠিম আৰু এইফালে চাব পাৰে পূৰা টক্কৰ হৈ যায় গাইজ। এইফালে মই বহি ল'লোঁ, কিন্তু গাইজ বহাৰ পিছত মানে ভাবিছিলোঁ পাৰিম, বহুত ইজি হয়। ইজিয়ে হয় বাৰু, বেলেগৰ কাৰণে ইজি হ'ব পাৰে, মোৰ কাৰণে মানে মই এটা জেগাতে ঘূৰি থাকিলোঁ। মানে এয়া চাব পাৰে মই এটা জেগাতেই ঘূৰি আছোঁ গাইজ, এটা জেগাতেই ঘূৰি আছোঁ। এয়া মোৰ কাৰণে মানে ওচৰত যোনবিলাক আছে ন, দুজন মানে চলাবই নাপালে আৰু 1 মিনিটো ভালকৈ নচলালে, মানে চলাবই নিদিয়ে, বহুত জল্দি মানে নামাই দিয়ে আৰু যিহেতু বহুত মানুহ লাইন লাগি থাকে ন, সেইটো কাৰণে। আৰু এইফালে চাব পাৰিছে মই কিমান ধুনীয়া গাড়ী চলাই আছোঁ গাইজ আপোনালোকে। আৰু মই গমো পোৱা নাই মোবাইলটোত যে মই এনেকৈ থৈ দিছোঁ। মই পিছতহে এডিটিং কৰাৰ পিছতহে মানে যে লগাই আছোঁ ভিডিঅ'বিলাক, তেতিয়াই দেখিছোঁ মানে মই এনেকুৱা যে ভিডিঅ' আছে। এইফালে চাব পাৰিছে মই এটা জেগাতে ঘূৰি আছোঁ গাইজ। সেয়া আপোনালোকে গ'লেও ভালকৈ চলাব আৰু মইতো নোৱাৰোৱেই চলাব। এইফালে গাইজ তাৰপাছত আহি গ'লোঁ ঝুলনা ঝুলিবলৈ। এইফালে ঝুলনা ঝুলি নে কি কয় নাজানো আৰু, কিন্তু বহুত বেছি ভাল লাগিছিলে। ফাৰ্ষ্টত মানে যেতিয়া উঠিব গৈছোঁ ভয়ো লাগিছিলে অকণমান। তাৰপিছত মই উঠাৰ পিছত মানে পূৰা চিঞৰি আছোঁ, তাৰপিছত বহুত মজাও লাগিছে। ওপৰৰ পৰা পূৰা মাথাটোও ঘূৰাই গৈছে। এইফালে চাব পাৰে দিনৰ ভাগত মানে বহুত বেছি মানুহ আহি গৈছে, যিহেতু তেতিয়া মানে বেছি ৰ'দটো পৰে ন। এইফালে পূৰা পানী খেলিছে আৰু খেলিব মন গৈছে মোৰ, কিন্তু উপায় নাই গাইজ। আৰু ড্ৰেছ ক'ড চেঞ্জ কৰি আহিম। তাৰপিছত ট্ৰেইনত উঠিলোঁ গাইজ। ৰিয়েল ট্ৰেইনততো কেতিয়াও উঠি পোৱাই নাই, চ' মেলা হওক বা এনেকৈ ট্ৰেইনতে ঘূৰিব লাগিব ন। এইফালে চাব পাৰে গাইজ আৰু ট্ৰেইনখন চলি গ'ল। আৰু গাইজ ট্ৰেইনখন বহুত লাহে লাহে চলে, মানে তলৰ নাজৰা মানে ভিউখিনি মানে ভালকৈ যাতে লাহে লাহে চাব পাৰোঁ সকলোৱে, সেনেকৈ আৰু। কাৰণ ধৰক মেলা হওক বা বেলেগ কিবা হওক, ট্ৰেইন চলিলে বহুত স্পীডত চলে ন। আৰু মই আগতে দেখিলে যে সেইটোত মই উঠিছিলোঁ কিন্তু দেই, আৰু এইকেইটাততো মোৰ সাহসে নাই উঠিবৰ কাৰণে গাইজ। মাজত যদি ফাঁচি যাওঁ কি হ'ব আৰু। এইফালে চাব পাৰে পূৰা লাইন লাগি আছে মানুহৰ, আৰু সৰু সৰু পোৱালীবিলাকক কিছুমান ভয় নাখায়, পূৰা উঠি আছে। কিন্তু মোৰ সাহস একেবাৰেই নাই। আপোনালোকৰ যদি যায় ন, সাহস নাথাকিলে একেবাৰে নুঠিব, মানে যদি ভয় খায়। কাৰণ ভয় নাখালেতো বেলেগ কথা, ভয় খালেতো উঠিব নালাগে। এইফালে চাব পাৰি গাইজ পূৰা একদম ইয়াতে উঠিছোঁ আৰু মজা লাগিলে, আৰু তাতে উঠিবই নাপালোঁ। আৰু এইফালে চাব পাৰি গাইজ এয়া পূৰা একদম ভিউটো কি মজা। আৰু এইকেইটাত পাইপত ফাঁচি যোৱাতকৈ নুঠাই ভাল, যিহেতু মোৰ পেণ্টটোতো ফাঁচি যায়েই, সৰু সুৰাতে ফাঁচিছে আৰু এইকেইটাত নাফাঁচি মানে, সেইকাৰণে নুঠিলোৱে। কিন্তু উঠিম বুলিয়ে গৈছিলোঁ। তাৰপিছত ইয়াতে খালোঁ, ইয়াতে আৰু বেলেগ কেণ্টিন আছে, দুখনকৈ কেণ্টিন আছে ভিতৰত, চ' ইয়াতে খালোঁ। মানে বহুত বেছি টেষ্টি লাগিছিলে। দেখাই আছোঁ ৰ'ব কি খাইছোঁ। এইফালে মই বহি আছোঁ এতিয়ালৈকে, কাৰণ আহি পোৱা নাই। এইফালে বহি আছোঁ আৰু এইফালে আহি গ'ল। আৰু তাতে লিখাই আছে কম্ব' চিকেন ফ্ৰাইড ৰাইচৰ কম্ব', এইটো খাব ভাল লাগে। আৰু খাই লৈ ইয়াতেতো উঠিব নোৱাৰি, উল্টি আহি যাব, সেইটো কাৰণে। আৰু এইফালে দেখিছে কিমান মানে ঢৌ আহি আছে, তাতে গৈছিলোঁ কিন্তু মোবাইলটো লৈ যোৱা নাই। এইফালে পূৰা একদম মানুহ চাব পাৰিছে নহয়, মানুহে মানুহ, এতিয়াতো বহুত মানুহ। সেয়া পূৰা এইফালে পূৰা ধুনীয়া একদম। এইফালে এইটোও বন্ধ হৈ আছে, মানে বন্ধ নাছিলে, চলি আছিলে, কিন্তু এতিয়া মানে মানুহ নাই ন, সেইটো কাৰণে। এইফালে আমি ওলাই আহিলোঁ, কাৰণ দেৰি হৈ গৈছিলে বহুত। এইফালে কিন্তু বতৰটো বহুত ভালেই কৰিছিলে, কিন্তু তথাপিও মানে গ'লোঁ আৰু দেৰি হৈ যাব বুলি, কিন্তু দূৰ হয় ন যিহেতু। এইফালে চাব পাৰে গাইজ, এতিয়াতো বহুত বেছি ৰ'দ দি আছে ন এইখিনি, কিন্তু গাইজ চাই ধৰক লাষ্টত কি হয়। এইফালে গাইজ মই ওলাই আহিলোঁ, আৰু ঘৰত অহাৰ পিছতো মোৰ মুখৰ অৱস্থা নাই, একদমেই নাই গাইজ, একদমেই নাই। ইমান বেছি ৰ'দে খাই দিছে। আৰু ইফালে বাহিৰত বহুত দোকান আছে, পূৰা মাতি থাকে, খাব আহা ভণ্টি, খাব আহা মাইনা বুলিকে। ইফালে আমি ওলাই গ'লোঁ গাড়ীত। ইফালে তাৰপিছত গাইজ চাই ধৰক, এতিয়া বতৰটো চাই ধৰক, আৰু ইমান ধুনীয়া, 1 ছেকেণ্ডত মানে বতৰৰ মহিমা ধৰিব নোৱাৰে। আৰু গাইজ মই যেতিয়াই ওলাই যাওঁ ন, তেতিয়াই বতৰটো এনেকুৱা কৰে, নাজানো কিয়।
চাব পাৰে পৰা ক'লা হৈ আহিছে গাইজ। তাৰপিছত গাইজ বৰষুণ দিলেই নহয়, লখৰা পাওঁতে এয়া চাব পাৰে 1 টোপ 2 টোপ দিওঁতে দিওঁতে ৰ'দো দি আছে এইফালে। তাৰপিছত গাইজ পূৰা জোৰে বৰষুণ। যেতিয়া মানে মই আকৌ মেজিকত উঠিলোঁ, তাৰপিছত চাব পাৰে বতৰ। আৰু গাইজ ভাল লাগে লাইক কৰিব। বাই বাই।